এদিন গোলাম হৈ যায়। কোন কাৰ গোলাম হ'ল চলিহা? হীৰাই তাৰ নামটো মোৰ গোলামৰ লিষ্টখনৰ পৰা মচি থৈ গুচি গ'ল। সেইবাবে মুক্ত ধুমুহাৰ দৰে হীৰা ওলাই গ'ল। এনে লাগিছিল সেই ধুমুহাত ময়ো বাগৰিয়ে পৰো নেকি। চলিহা চাহাব, এটা মজাৰ খবৰ দিবলৈ আহিছো। মজাৰ খবৰ? হয়, মজাৰ খবৰ। ৰূপাৰ ভায়েকে হীৰাৰ ভনীয়েকক পলুৱাই লৈ গৈছে। খবৰ পোৱা মতে পাহাৰীয়া মন্দিৰটোৰ ফালে গৈছিল। হয়তো সেই মন্দিৰটোতে ৰূপাৰ ভায়েকে হীৰাৰ ভনীয়েকক সেন্দুৰ পিন্ধাব। মজাৰ খবৰ? বলক মুখমণি, পলম নকৰিব। আন্ধাৰে আৱৰা নিৰ্জন ঠাই, কোনেও গমেই নাপাব, কোনো প্ৰমাণেই নাথাকিব। হীৰা আৰু ৰূপা দুইটা